নমস্কাৰ বন্ধুসকল, আজি এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেইল চাই গম পাইছেই চাগে। আজিৰ এই ভিডিঅ'টোত আমি কিহৰ বিষয়ে আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি বিতংভাৱে আলোচনা কৰা হ'ব, যিটো ভাৰতীয় এভিয়েশ্যন ছাৰ্ভিচৰ দ্বাৰা নতুনকৈ কেইটামান পদ মুকলি হৈছে। গতিকে তাৰ আবেদন কেনেকৈ কৰিব লাগিব আৰু আবেদন কৰাৰ পিছত আপোনালোকে কি কি চিলেবাছ পঢ়িব লাগিব তাৰ বিষয়ে এই ভিডিঅ'ত বিতংভাৱে জনোৱা হ'ব। গতিকে ভিডিঅ'টো এণ্ডলৈ সকলোকে লাগি থাকিবলৈ অনুৰোধ জনোৱা হ'ল। আৰু চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু তো বলক, আপোনালোকে ইয়াত দেখা পাইছে মই অফিচিয়েল ৱেবছাইটত এণ্টাৰ কৰি আছোঁ। আপোনালোকে যদি নাজানে এনেকৈ যাব লাগিব, গুগলত ক্লিক কৰি দিব লাগে। তাৰপিছত ভাৰতীয় এভিয়েশ্যন এনেকৈ চাৰ্চ কৰিব লাগে। ইয়াত আপোনালোকে ফাৰ্ষ্টত শ্ব' আপ হৈ গৈছে, যিটো ভাৰতীয় এভিয়েশ্যনৰ ফাৰ্ষ্ট লিংকটো শ্ব' আপ হৈ গৈছে। গতিকে এইটোৱে হৈছে অফিচিয়েল লিংক। গতিকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত এনেধৰণৰ এটা ইণ্টাৰফেচ শ্ব' আপ হৈ গৈছে। আপোনালোকে ইয়াত দেখাই পাইছে চাগে। ইয়াত বহুতো অপশ্যন আছে, যিকেইটা ভাৰতীয় এভিয়েশ্যন অথবা যিটো ভাৰতীয় বিমান সেৱা তাৰ যিকেইটা চাকৰি ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰে। ইয়াত বৰ্তমান আপোনালোকৰ গ্ৰাউণ্ড ষ্টাফৰ চাকৰি আৰু হাউচ কিপিঙৰ চাকৰি ওলাই আছে। গতিকে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে ইয়াত গৈ পিনি এপ্লাই কৰিব পাৰিব। আৰু কিছুমানে হয়তো ভাবিব পাৰে কি কি চিলেবাছ পঢ়িব লাগে। আচলতে ইয়াত চিলেবাছ, ডাউনলোড এডমিট কাৰ্ড এই গোটেইকেইটা দিয়া আছে। তাৰপিছত আপোনালোকে যদি ইণ্টাৰভিউ কল লেটাৰলৈ যাব লাগে তেতিয়াহ'লে আপোনালোকে ইয়াত ডাউনলোড কৰিব পাৰিব। তাৰপিছত জইনিং লেটাৰো ইয়াত ডাউনলোড কৰিব পাৰিব। গোটেইকেইটা সুবিধা ইয়াত কৰি দিয়া হৈছে। আৰু যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াত ওপৰত দেখা পাইছে, ওপৰত অপশ্যন এটা আছে ৰেজিষ্ট্ৰেশ্যন, অৰ্থাৎ ৰেজিষ্টাৰ, তাৰপিছত লগ ইন। যদি আপোনালোকে অলৰেডি ৰেজিষ্টাৰ কৰিছে তেতিয়াহ'লে লগ ইন কৰিব পাৰে। এই ৰেজিষ্টাৰ অপশ্যনত আমি এতিয়া ক্লিক কৰিম। যেতিয়া আপোনালোকে ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰে তেতিয়া এনেধৰণৰ এটা ইণ্টাৰফেচ শ্ব' আপ হৈ যাব। আপোনালোকে ইয়াত দেখাই পাইছে চাগে। ইয়াত আপোনালোকে ফাৰ্ষ্ট নেমটো লিখিব লাগিব, তাৰপিছত লাষ্ট নেমটো আপোনালোকে ইয়াত লিখিব লাগিব, তাৰপিছত ইমেইল এড্ৰেছ, তাৰপিছত মোবাইল নম্বৰ আপোনালোকে ইয়াত দিব লাগিব। তাৰপিছত ডেট অফ বাৰ্থটো চিলেক্ট কৰোঁতে আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব। তাৰপিছত যিটো ডেট অফ বাৰ্থ আপোনালোকৰ নিজৰ মতে এইটো ফিল আপ কৰিব পাৰে। গতিকে মই এজনৰ কৰি দিছিলোঁ, এইটো মই ফিল আপ কৰি দিছোঁ। এতিয়া ফেব্ৰুৱাৰী 1 তাৰিখ ছেট আপ হৈ গ'ল। তাৰপিছত লেংগুৱেজ প্ৰিফাৰেঞ্চটো আপোনালোকে সদায় মনত ৰাখিব। যদি আপোনালোকে হিন্দী বিচাৰে হিন্দী দি দিব, আপোনালোকে যদি ইংলিছ দিয়ে তেতিয়া ইংলিছ দিব পাৰে। ইয়াত যদি আপোনালোকে ইংলিছ চিলেক্ট কৰে তেতিয়াহ'লে আপোনালোকৰ মেছেজত ইংলিছত আহিব। যদি হিন্দী চিলেক্ট কৰে আপোনাৰ যিটো ইমেইল বা মেছেজত আপোনালোকৰ হিন্দী ভাগে আহিব। তাৰপিছত আপোনালোকে ইয়াত দেখা পাইছে এইটো পষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব বিচাৰি ইয়াত এপ্লাই কৰিব পাৰে। ইয়াত দেখা পাইছে CSA এপ্লিকেশ্যন এণ্ড হাউচ কিপিং এপ্লিকেশ্যন, দুটা অপশ্যন আছে। মই CSA এপ্লাই কৰিছোঁ। আপোনালোকে ইয়াত দেখা পাইছে, আপোনালোকে নিজৰ মতে এপ্লাই কৰিব পাৰে। এইটো লোডিং হৈ গ'ল। ইয়াত আপোনালোকৰ যিকেইটা বেছিক ইনফৰ্মেশ্যন সেইকেইটা আকৌ ফিল আপ কৰিব লাগে। যিকেইটা ফিল আপ কৰা আছিলে সেইটো অলৰেডি হৈ গ'ল। তাৰপিছত যিটো ডিভিজন সেইকেইটাও চিলেক্ট কৰিব দিছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন, হাই স্কুল নে ইণ্টাৰমিডিয়েট, গ্ৰেজুৱেট যিকোনো, এইটো আপোনালোকে দেখা পাইছে। আপোনালোকে দেখা পাইছে মোৰ যিটো ছাকচেছফুলি ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল। ৰেজিষ্ট্ৰেশ্যন নম্বৰ, পাছৱৰ্ড সেই গোটেইকেইটা আহি গৈছে। ইয়াত এইকেইটা ফিল আপ কৰিব লাগে, বেছিক ইনফৰ্মেশ্যন। ইয়াত ভৱেশ পেগুৱা আহি গ'ল। তাৰপিছত আপোনালোকে ইয়াত দেখা পাইছে ফাদাৰ নেমটো লিখিব লাগে, মাদাৰ নেম লিখিব লাগে, ডেট অফ বাৰ্থ অলৰেডি আছে। তাৰপিছত মেল ফিমেলটো চিলেক্ট কৰিব লাগে। তাৰপিছত আপোনালোকে কিটো কাষ্টৰ পৰা বিলং কৰে, জেনেৰেল নে OBC নে SC নে ST, সেইটো আপোনালোকে নিজৰ মতে চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে মেৰিড নে আনমেৰিড সেইটো সুধিছে। যদি মেৰিড নহয় তেতিয়াহ'লে ছিংগলত, যদি আনমেৰিড তেতিয়াহ'লে মেৰিডত ক্লিক কৰিব লাগিব। তাৰপিছত নেক্সট, ইয়াত অলৰেডি এপ্লাই কৰা আছে। এক্সামিনেশ্যন ফিজ 425 GST প্লাছ GSTটো লৈ আপোনালোকে 425 পে' কৰিব লাগিব। তাৰপিছত আপোনালোকে ইয়াত দেখা পাইছে ইমেইল,
কণ্টেক্ট নাম্বাৰ ইয়াত দিয়া আছে। তাৰপিছত আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন হাই স্কুলত হ'লেও হৈ যাব। তাৰপিছত ডিভিজন ক্লাছ সেইকেইটা গোটেইকেইটা চিলেক্ট কৰি পিনে আপোনালোকে ইয়াত ফটো এটা তাৰপিছত ছিগনেচাৰটো আপলোড কৰিব লাগিব। তাৰপিছত আপোনালোকৰ যিটো ঘৰৰ এড্ৰেছটো ইয়াত দিব লাগিব, আৰু পাৰ্মানেণ্ট এড্ৰেছ যদি ছেম হয় তেতিয়াহ'লে দিব পাৰে। তাৰপিছত যদি আপোনালোকে এক্সামিনেশ্যন চেণ্টাৰটো আছামতে চিলেক্ট কৰিব বিচাৰিলে আছামত দিব পাৰে। তাৰপিছত চিটি ক'ত দিব বিচাৰে সেইকেইটা চিটি আছে আপোনালোকে ইয়াত দেখা পাইছে, গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, শিলচৰ, যোৰহাট। তাৰপিছত ডিক্লেৰেশ্যন কৰি ফাইনেল ছাবমিট কৰি দিলেই হৈ গ'ল। গতিকে এয়া আছিল আজিৰ ভিডিঅ'টো। আপোনালোকৰ চাই কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। কিবা যদি অসুবিধা হয় তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈ ধন্যবাদ, বাই বাই।